সোণাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক আজব ঘটনা। আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ লগত নিদিয়ে কণী। বিদ্যালয় চলি থকাৰ সময়ত শিক্ষাদানৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীক কামত লগোৱাৰো গুৰুতৰ অভিযোগ। চৰাইদেউ জিলাৰ সোণাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত জবকা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে স্থানীয় অভিভাৱকৰ এই অভিযোগ। বিদ্যালয়খনত শিক্ষাগত মানদণ্ড পৰ্যায়ক্ৰমে অৱনমিত হৈ অহাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী 40 গৰাকীৰ পৰা 15 গৰাকীলৈ অৱনমিত হৈছে। 15 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়খনত আছে 3 গৰাকী শিক্ষয়িত্ৰী। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসহ 2 গৰাকী শিক্ষয়িত্ৰী ঘৰুৱা সমস্যাৰ বাবে অনুপস্থিতিত আছিল বুলি উপস্থিত শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিভাগীয় কৰ্তৃপক্ষক ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ঘটনাটো মানে কি হয়, মানে বাইদেউকেইটা পোৱালীকেইটাক মানে ফিল্টাৰ চাফা কৰিবলৈ দিয়ে, বেলচাৰ মাৰিবলৈ দিয়ে, বালিকেইটা মানে তুলিবলৈ দিয়ে। কোনখন স্কুল? হা, স্কুলখনৰ নামটো জবকা LP স্কুল। অঁ, কিমান আছে ইয়াত ষ্টুডেণ্ট? আগতে আছিলে 18টা না 19টা আছিলে, এতিয়া নাই ইমান। চব স্কুল এৰি গৈছে। বাইদেউ ছাৰ ভাল যে, সেইটো কাৰণে এৰি যায় আকৌ। কিমান আছে ছাৰ তাত? কিমান আছে? ছাৰ নাই, বাইদেউকেইটা আছে। বাইদেউ কেইজন? 3জন। অঁ, 18টা ল'ৰা ছোৱালী? নাই, এতিয়া নাই ইমান, 15টা মান হয়। 15টা। অঁ, আৰু সেই ল'ৰাখিনিক মানে হেৰি কৰে নেকি? অঁ, কাম লগাই। কি কাম লগায়? বেলচাৰ মাৰিবলৈ দিয়ে, ফিল্টাৰ চাফা কৰিবলৈ দিয়ে। বক্তব্য ভাল নহয়, কথাবিলাক ভাল নহয়, আৰু সকলোকে মানে বেয়া পায়। তাৰ নেচাৰ, তাৰ ব্যৱহাৰ মানে সকলোৱে মানে ৰাইজ মানে চিলানি ৰাইজে চবে বেয়া, তাৰ ধাৰণা। আমি কিন্তু সকলোকে ভাল পাওঁ, আমি টিচাৰজনীক ভাল পাওঁ, কিন্তু ক্ষেত্ৰৰ যুগতে শিক্ষাগত নাই। মানে যেতিয়া এজন শিক্ষাগত যুৱতী হয়, তেওঁ উপদেশ নাই, কৰ্মকৰ্তা কিন্তু হাজিৰা লগাই কাম কৰাব লাগে যে, সেইটো তাৰ মান্যতা নাই। হা, এই কণমানি বাচ্চাবিলাক লগাই, কণমানি ল'ৰা ছোৱালীকেইটা লগাই বেলচা মাৰিবলৈ দিয়ে, বালি ভৰাবলৈ দিয়ে, ইটা ভৰাবলৈ দিয়ে। তাৰ পিছলি গ'লেও মানে তাক সুবিধা লাগে কি কাৰণে? তেওঁ যোৱাটো সুবিধা লাগে। সুবিধা কি কাৰণে লাগে? তেওঁ গৈ স্কুলত টিচাৰ কৰিবলৈ লাগে, তেওঁ বকনিটো বেছি লাগে তাক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিংকি কাটি। মই সেই জবকা বাগানৰ ছোৱালী। সেই আমাৰ জবকাৰ নিজ লাইনৰ স্কুলখন মানে এনেকৈ হৈছে, টাইমিংবোৰৰ মানে একো হেৰিয়ে নাই। আৰু যোনটো টাইমত ক্লাছ কৰিব লাগে সেইটো টাইমত ক্লাছ নকৰাই, ষ্টুডেণ্টক কাম কৰাই, গিটি বেলচা সেইবোৰ বেলচা ধৰাই দিয়ে। ষ্টুডেণ্ট 2জনমান আছে, ষ্টুডেণ্টক বেলচা ধৰাই দিছিলে। বেলচা ধৰাই মানে গিটি মাজত ৰাস্তা গাঁত হৈ আছে, সেইখিনি গাঁতবোৰ নুমাব লাগে, মানে সেনেকে কৰি আছে। আৰু তাৰপিছত সেইদিনাখন চাই পিনে মানে গৈ পিনে ষ্টুডেণ্টকেইটাক ধমকি দিলোঁ যে তিতি কেলে যা, ভিতৰত সোমাই যা, 9টা 9:30 টাইম হৈছে। তো সেইটো টাইমততো ষ্টুডেণ্ট আৰু টিচাৰৰ দুটা টাইম, মানে দুটাৰে ক্লাছৰুমত থাকিব লাগে। সেইটো টাইমত কাম কৰা টাইম নহয়, সেইটো টাইমত কাম কৰাই আছে। সেইটো ক'ব যোৱাৰ কাৰণে বাইদেউজনী ওলাই আহি, যোনজনী হেড টিচাৰ আছে সেইজনী ওলাই আহি মানে কাজিয়া লাগিব ওলাই গৈছে, আৰু কৈছে তোমালোকে বোলে ভাল কাম কৰিলে বোলে দেখি নোপোৱা, বেয়া কাম কৰিলে দেখি পোৱা, সেনেকে বুলি ক'ব আহিছে। মানে সেইখিনি। আৰু এতিয়া ষ্টুডেণ্ট কিমান আছে ইয়াত? ষ্টুডেণ্ট এতিয়া আগত আছিলে 40-50টা মান আছিলে, এতিয়া ৰেজিষ্টাৰ মতে 22টা মান আছে। কিয় ল'ৰা কমি গৈছে? কিয় কম হৈছে? স্কুলৰ ব্যৱহাৰ ভাল নাপায় চাগে, বাচ্চাখিনি কিজানি ভাল নাপায়, সেইকাৰণে ওলাই গৈছে। এতিয়া পঢ়াটোও ক'ব নোৱাৰো, পঢ়াটো এতিয়া ল'ৰা ছোৱালীৰ ওপৰতো ডিপেণ্ড কৰে ন। আগত কিমান আছিলে? আগত 40টা 50টা তেনেকে হ'ব। এতিয়া নাইকিয়াই হৈছে ষ্টুডেণ্ট। এতিয়া 22টাক কৈছো ৰেজিষ্টাৰ হিচাপে, কিন্তু ষ্টুডেণ্ট নহাই হ'ল স্কুলখনত। চৰাইদেউৰ পৰা ৰফিক আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।